ৰাভাহাছল স্বায়ত্তশাসিত পৰিষদত উন্নয়নৰ ধাৰা অব্যাহত। ৰাজহুৱা অনুষ্ঠানৰ আধাৰশিলাৰ শুভাৰম্ভ, নৱনিৰ্মিত পথৰ আধাৰশিলা স্থাপন। ৰাভাহাছল স্বায়ত্তশাসিত পৰিষদৰ এলেকাধীন বিভিন্ন প্ৰান্তত উন্নয়নৰ ধাৰা অব্যাহত আছে। এলেকাত ধাৰাবাহিকভাৱে সম্পূৰ্ণ হৈ থকা উন্নয়নমূলক কাম কাজৰ মাজতে ৰাভাহাছল স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্য আগত লৈ ৰাভাহাছল পৰিষদে আবণ্টন দিয়া বিত্তীয় সাহায্য পুঁজিৰে অনাগত দিনবোৰত উন্নয়নমূলক কাম কাজৰ প্ৰক্ৰিয়া হাতত লৈ আগবাঢ়ি গৈ আহিছে। তাৰে অংশস্বৰূপে আজি ৰাজ্যৰ বাবে ৫টাকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰে ৰাভাহাছল স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তাপস কুমাৰ দে ডাঙৰীয়াই। ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো ২০২৪-২৫ বিত্তীয় বৰ্ষৰ সাহায্য পুঁজিৰে ৬ নং উত্তৰ দুধনৈ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত খাৰা মেধিপাৰাৰ ৰাজহুৱা মা কালী মন্দিৰ প্ৰাংগণত ৬ লাখ টকা ব্যয় সাপেক্ষে সাংস্কৃতিক মঞ্চ, বেচিমাৰীত ৭ লাখ টকা ব্যয় সাপেক্ষে এখন সভাগৃহ, হাটখলাবৰীত ১০ লাখ টকা ব্যয় সাপেক্ষে হাটখলাবৰী নৱোদয় সংঘৰ কাৰ্যালয় ভৱন, লতাপাৰাত ৬ লাখ টকা ব্যয় সাপেক্ষে সাংস্কৃতিক মঞ্চ আৰু পুৰণিভিটাত ১৩ লাখ টকা ব্যয় সাপেক্ষে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পুৰণিভিটাত দুৰ্গা মন্দিৰ নিকটৱৰ্তী গ্ৰামীণ পথটো ৰাজ্যৰ বাবে আগবঢ়াই আধাৰশিলা স্থাপন কৰে পৰিষদৰ কাৰ্যবাহী সদস্যগৰাকীয়ে। ৫খন আঁচনি ৰাজ্যৰ বাবে আগবঢ়াই দি কাৰ্যবাহী সদস্য তাপস দে কয় যে এই পৰিষদখনে আহিবলগীয়া দিনবোৰত পৰ্যায়ক্ৰমে পৰিষদীয় এলেকাত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ সম উন্নয়নৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ বলিষ্ঠ নেতৃত্বত বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ কৰি যাব। এই কাৰ্যসূচীত ৬ নং উত্তৰ দুধনৈ পৰিষদীয় সমষ্টিৰ মনিটৰিং কমিটিৰ বিষয়ববীয়াসহ অঞ্চলবাসী ৰাইজ উপস্থিত থাকে। দুধনৈৰ পৰা নৱজিৎ ৰাভাৰ প্ৰতিবেদন, এনাৰ খবৰ। আচ্ছা মোৰ হৈ এইটো ৰাইজৰ মংগল কামনা কৰি লাষ্টলি 11 বছৰৰ যিটো 36 আৰু দ্বিতীয় বৰ্ষ। নমস্কাৰ। আজি আমাৰ বেচিমাৰী গাঁৱত নতুনকৈ কমিউনিটি হল এটা স্থাপন কৰিছে। তাৰ বাবে আমাৰ দুধনৈ সমষ্টিৰ মাননীয় EM ছাৰ তাপস কুমাৰ দেৱক ধন্যবাদ জনাইছো। আমাৰ বহুদিনীয়া আমাৰ অভাৱ এটা পূৰণ হৈছে, যিহেতু আমাৰ বেচিমাৰী গাঁৱত মিটিং কৰিবলৈ বহুত অসুবিধা হৈছিলে। সেয়েহে আজি ছাৰে আমাক গাঁওখনত এখন কমিউনিটি হল দিয়াৰ বাবে আমি ছাৰক অশেষ ধন্যবাদ জনাইছো। আজি আমাৰ হাটখলাবৰী নৱোদয় সংঘৰ আজি দীৰ্ঘদিনীয়া দাবী আছিল, যেনে আমাৰ এটা ক্লাব ঘৰ লাগে। নৱোদয় সংঘৰ জনত এই দাবী আছিল যে আজি আমাৰ ৰাভাহাছল স্বায়ত্তশাসিত পৰিষদৰ উত্তৰ দুধনৈ পৰিষদীয় সমষ্টিৰ EM তথা আমাৰ কাৰ্যবাহী সদস্য তাপস কুমাৰ দে ডাঙৰীয়াই আমাৰ এই দীৰ্ঘদিনীয়া দাবী পূৰণৰ স্বাৰ্থে আমাক নৱোদয় সংঘৰ ক্লাবটো আজি দিম বুলি ইনাৰ দিয়ে। তেখেতক আমাৰ নৱোদয় সংঘৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ। আৰু আগন্তুক দিনত যাতে আমি এই নৱোদয় সংঘৰ বা আমাৰ এই হাটখলাবৰী গাঁওখনৰ যাতে সমূহ আমাৰ কিছুমান পূৰ্ণ কাম আছে, এইবিলাক যাতে আগবঢ়াই লৈ যায়, তাৰ বাবে আমি তেখেতৰ সদায় কৃতজ্ঞতা কৰি থাকিম। আৰু এইখিনিয়ে মোৰ ক'বলৈ। নমস্কাৰ। আমাৰ লাটাপাৰা গাঁওখনত তাৰমানে ষ্টেট নাছিল, বহুত অভাৱ অভিযোগেৰে আমি এই হেৰিখন চলাই গৈছো আৰু কি বিহু পাতিব বিচাৰিলো, বিহু পাতিব নোৱাৰো, ষ্টেট নোহোৱাৰ কাৰণে অভাৱ, বহুত পানীৰ কাৰণে অভাৱ। পিছত এতিয়া আমাৰ ৰাভাহাছল স্বায়ত্ত পৰিষদৰ পৰা আমাৰ তাপস দে EM ছাৰে আমাক এই ষ্টেটখন প্ৰদান কৰিল। সেইকাৰণে আমাৰ গোটেই লাটাপাৰাখনৰ ৰাইজে সুখী অন্তৰত গ্ৰহণ কৰিলে আৰু কি। তেখেতক তাপস ছাৰক সেইকাৰণে গোটেই ৰাইজে লাটাপাৰাৰ আশীৰ্বাদত ধন্যবাদ জনালো। নমস্কাৰ। আমাৰ পুৰণিভিটা ৰাইজ বা হেৰি আমাৰ ৬ নং দুধনৈ উত্তৰ সমষ্টিৰ আমাৰ মাননীয় শ্ৰীযুত EM ছাৰ তাপস ডাঙৰীয়াই আমাৰ বহুত দিনীয়া কাৰ্যসূচী, আমি বহুত মিটিং বা হেৰিত কিবাখিনিত আমি উত্থাপন কৰিছিলো, যে দাবী কৰিছিলো আমাৰ পুৰণিভিটা এই ৰাস্তাখনৰ সমস্যাৰ কাৰণে বহুত দিনৰ পৰা আশা কৰি আছিলো। সেইখিনি যাতে আমাৰ আজি সম্পূৰ্ণ হৈছে, আমাৰ নথৈ আনন্দিত পুৰণিভিটা ৰাইজ গাঁও সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিল। আমাৰ তাপস ছাৰলৈ দীৰ্ঘদিনীয়া কাৰ্যসূচী আমাৰ আশা পূৰ্ণ হৈছে, বহুতে ধন্যবাদ থাকিল।
আৰু পিছলৈ যাতে আমি তাৰ লগত একেলগে সহযোগ দিব পাৰো আমি কিবা এটা পাবলৈ হলে কিবা এটা দিব লাগিব সেয়ে আৰু মই ভৱিষ্যতত উজ্জ্বল কামনা কৰি আজি মেধিপাৰাত ৰাভা চং সাহিত্য সাহিত্য পৰিষদৰ 6 নং উত্তৰ দুধনৈ সমষ্টিৰ কালচাৰেল ষ্টেজ এখন হ'ব আৰম্ভ কৰিলো তাৰ পিছত গৈ আমি বেছিমাৰী আৰু হাটখলাবৰীত দুখনকে যুৱ সংঘৰ তেওঁলোকৰ স্থানীয় যুৱক বন্ধুসকলৰ কাৰণে দুটা ক্লাব ঘৰৰ আজি হ'ব আৰম্ভণি কৰিলো শেষত আহি আজি দীৰ্ঘদিনীয়া যি দাবী আছিলে পুৰণি ভিটা ৰাইজৰ এই 11 বছৰ পিছত এই পুৰণি ভিটা ৰাইজৰ যি এমটিবিটি ৰাস্তা দুৰ্গা মন্দিৰৰ কাষেৰে ৰাইট হেণ্ড সাইডত গৈ থকা যি ৰাস্তাটো আজি 13 লাখ টকা ব্যয় সাপেক্ষে তেওঁলোকৰ ৰাস্তাটো আজি হ'ব আৰম্ভ কৰিবলৈ পাই মই নথি আনন্দিত হৈছো আমি ৰাভা চং সাহিত্য সাহিত্য পৰিষদখনে 18টা জাতি জনগোষ্ঠীৰে ভৰা এখন পৰিষদত 6,42,000 জনসংখ্যা থকা এখন ৰাভা চঙত অকল ৰাভা জনগোষ্ঠীয়ে নহয় এই অঞ্চলত বসবাস কৰা বড়ৰ লগতে বেংগলীৰ লগতে নেপালী নাথ কলিতা বিভিন্ন 18টা জাতি জনগোষ্ঠীৰ যি ৰাজনৈতিক অধিকাৰ যি শৈক্ষিক অধিকাৰ যি সামাজিক অধিকাৰ সেই অধিকাৰখিনিক একেলগে লৈ যি টংকেশ্বৰ ৰাভাৰ বলিষ্ঠ নেতৃত্ব দাদিৰ কাউন্সিলখন যি আগুৱাই গৈ আছে অনাগত দিনসমূহত তেনেকেই ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছো আৰু অনাগত দিনসমূহত এইখন কাউন্সিলে 18টা জাতি জনগোষ্ঠীৰ যি মৌলিক অধিকাৰ যেন খৰ্ব নহয় তাৰ প্ৰতি আমি সদায় আমি দৃষ্টি ৰাখিম আৰু এই অঞ্চলত বসবাস কৰা 18টা জাতি জনগোষ্ঠীৰ জ্যেষ্ঠসকল আৰু এলিট পাৰ্চনৰ সকলৰ লগত মত বিনিময় কৰি ডাঙৰ যি ইস্যু আছে ইস্যুখিনিক আমি আলোচনাৰ মাধ্যমত সমাধান কৰাৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাখিনি আমি আগত লৈ আগুৱাই যাম ধন্যবাদ